হেল্ল' কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আকৌ এটা ৰেচিপিৰ সৈতে হাজিৰ মই চুম আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ খুবেই এটা হেল্ডি ৰেচিপি এইটো আপোনালোকে বাচ্চাৰ টিফিনত নাইবা ৰাতিপুৱা ব্ৰেকফাষ্ট নহ'লে ইভিনিং স্নেক্সতো খাব পাৰিব তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ মই গোটেইখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ আৰু ৰেচিপিটোৰ কাৰণে মই ইয়াতে লৈছোঁ মগুৰ দালিখিনি অলপ সময় মই তিয়াই থৈ দিছিলোঁ 2 পৰা 3 ঘণ্টামান তিয়াই থলোঁ তাৰ পাছতে মই ইয়াতে লৈছোঁ পিহি লোৱা গাজৰ বিট আৰু এই লৈছোঁ তিয়ঁহ পিঁয়াজ অকণমান লৈছোঁ ইয়াতে কেপচিকাম আৰু লাগিব মোক লাই শাক ধনিয়া পাত কেঁচা জলকীয়া নহৰু আদা ইয়াতে অকণমান জালুকৰ গুড়ি জোখ অনুসাৰে নিমখ আৰু লাগিব তেল এইখিনি বস্তুৱে মোক প্ৰয়োজন হ'ব দালিখিনি ধুই ল'লোঁ এতিয়া মই এটা মিক্সি বাটিত লৈ ল'ম ধুনীয়াকৈ এটা ফাইন পেষ্ট বনাই ল'ম দালিখিনি ইয়াতে দিম অকণমান আদা আৰু 2টা কেঁচা জলকীয়া এইখিনি দি মই আকৌ পিচি ল'ম এয়া চাওক মই ধুনীয়াকৈ এটা ফাইন পেষ্ট দালিখিনি বনাই ল'লোঁ এতিয়া মই এটা বাটিত দালিখিনি উলিয়াই ল'লোঁ উলিয়াই লোৱাৰ পাছতে মই হাতেদি ভালদৰে দালিখিনি ফেটি ল'ম যাতে দালিখিনি অলপমান ফ্লাফি হৈ যায় আৰু হাৱা ভৰিলে অলপমান ফ্লাফি হৈ যাব নহয়নে সেয়েহে এই প্ৰচেছটো কৰা কিন্তু দৰকাৰ আৰু যিসকলৰ হাতত সময় নাই তেওঁলোকে অকণমান খোৱা চ'ডা ইয়াতে ব্যৱহাৰ কৰিব পাৰে তেতিয়াও কিন্তু ধুনীয়াকৈ ফুলি আহে আৰু ছফ্ট হৈ যায় এতিয়া মই ইয়াতে এড কৰিম পিহি লোৱা গাজৰ বিট যিখিনি মই পিহি লৈছিলোঁ চব্জি সেই গোটেইখিনি মই ইয়াতে এড কৰি দিম আৰু কিন্তু সকলোখিনি চব্জি ইয়াতে ব্যৱহাৰ কৰিব পাৰে আৰু যিখিনি বাচ্চাই চব্জি নাখায় তেওঁলোককো এনেদৰে বনাই কিন্তু খুৱাব পাৰে আৰু খুব এটা হেল্ডি হয় আৰু ইয়াতে মই এতিয়া এড কৰিলোঁ কাটি লোৱা ধনিয়া পাত আৰু লগতে দিছোঁ জোখ অনুসাৰে নিমখ আৰু অকণমান জালুকৰ গুড়ি বাছ এইখিনি দিম আৰু বেলেগ ইয়াত মই একোৱে ব্যৱহাৰ নকৰোঁ এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মিলাই ল'ম আৰু চাওকচোন খুব ধুনীয়া এটা কালাৰ আহিছে নহয়নে এইখিনি মই ভালদৰে মিলাই অলপ সময় কাৰণে ছাইডত ৰাখি দিম আৰু এতিয়া মই আনফালে এখন চাটনি বনাই ল'ম তাৰ লগত পৰিৱেশন কৰিবৰ কাৰণে তাৰ বাবে মই ইয়াতে লৈছোঁ লাই শাক আৰু ধনিয়া পাত আৰু লগতে দিছোঁ আদা নহৰু আৰু কেইটামান কেঁচা জলকীয়া আৰু এইখিনি মই এতিয়া ভালদৰে পিচি ল'ম আৰু চাওকচোন ধুনীয়াকৈ কিন্তু চাটনিখনো ৰেডি হৈ গ'ল আৰু লাষ্টত ইয়াত দিলোঁ নিমখ আৰু পিছা সময়তো আপোনালোকে নিমখটো দিব পাৰে মই নিদিওঁ অলপমান কেতিয়াবা বেছি কম হৈ যায় সেয়েহে মই কিন্তু পাছত ব্যৱহাৰ কৰোঁ যি কি নহওক এতিয়া তৰকা পেনখন গৰম হ'বলৈ দিলোঁ তাতে দি দিলোঁ তেলখিনি গোটেইখিনি চাৰিওফালে ধুনীয়াকৈ মিলাই তাতে মই এতিয়া দিম যিখিনি মিশ্ৰণ বনাই লৈছিলোঁ দালিৰ সেইখিনি এখন হেতাৰ সহায়েৰে ধুনীয়াকৈ দি দিলোঁ দি কম জুইত ধুনীয়াকৈ মই এতিয়া বনাই ল'ম এতিয়া মই ঢাকি থলোঁ অলপ সময় কাৰণে এইটো পিঠি হোৱাই এতিয়া মই উল্টিয়াই সিটো পিঠিৰেও ধুনীয়াকৈ হ'বলৈ দিম মই কিন্তু জুইটো কমাই ৰাখিছোঁ আৰু তেনেকুৱা কোনো কথা নাই আপোনালোকে যেন তৰকা পেনে ব্যৱহাৰ কৰিব লাগিব আপোনালোকৰ তাত যেনে ধৰণৰ পেন এভেইলেবল থাকে তাতে ধুনীয়াকৈ বনাব পাৰে আৰু এই ৰেচিপিটো যেন আমাৰ যেনেধৰণে পানী পিঠা বনাওঁ ঠিক তেনেধৰণেও কিন্তু বনাব পাৰে আৰু চাওক একে পদ্ধতিৰে মই গোটেইকেইটা ধুনীয়াকৈ বনাই ল'লোঁ আৰু মাজেদি কাটি পেলাই বনাই লোৱা লাই শাকৰ চাটনিৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ আপোনালোকে যদি বিচাৰে টমেটো চচৰ লগতো ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে খাবলৈ কিন্তু খুব সোৱাদৰ হয় আৰু খুবেই এটা হেল্ডি ৰেচিপি নহয়নে আজি মোৰ এই ৰেচিপি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ থেংক ইউ বাই বাই